হ্যালো ফ্রেন্ডস, গুড মর্নিং। ডিব্রুগড় আসন থেকে আমি চন্দন মজুমদার বলছি। আমি এসেছি শ্রদ্ধেয় নগেন শইকীয়া স্যারের বাড়িতে। ওনার লাইব্রেরিতে এখন আমি আছি। স্যার আমাদেরকে কবিতা পড়ে শোনাবেন, শুনবো আমরা। মই বাৰে বাৰে নিজকে আৱিষ্কাৰ কৰিছোঁ এখন বৈ থকা নদীৰ পাৰ। ক'ত বৈ আছে সুখৰে দুখৰ ঢৌ বুকুত লৈ, কঢ়িয়াই লৈ ফুৰিছোঁ হৃদয়ৰ পুখুৰী। মাছবোৰে খুটি আছে, মই নদীৰ পানীত দেখিছোঁ এখন যন্ত্ৰণা কাতৰ জৰ্জৰী। তুমি স্বপ্ন নে গীত, তুমি স্বপ্ন নে গীত, তুমি সুৰ নে সুৰভি, তুমি কেনেকৈ আহি অদৃশ্য হৈ যোৱা। সকলো আৱৰণৰ আঁৰত বিচাৰি ফুৰিছোঁ তোমাৰ অবিৰাম। ক'ত আছা, ক'ত আছা তুমি? মই নাজানো কোনে ৰুই থৈ গ'ল মোৰ বুকুৰ মাজত বিষাদ বৃক্ষৰ এটি পুলি। বতাহ লাগিলেই তাত বুকুৰ বিননি বিয়পি যায়, আৰু বতাহ ঠিক নাথাকিলে নিজৰ ভিতৰতে সি উচিতি থাকে। আৰু একেবাৰে নিজৰ পঢ়ো দেই। ছাৰ। মই জানো ফুলপাহ পৰিবই, তাৰ ৰূপ ৰস বৰ্ণগন্ধ সকলো বতাহত কমি যাব। তথাপি মই তাক অমৰ বুলি ভাবোঁ আৰু সাঁচি থ'ব খোজোঁ। মোৰ ভ্ৰান্তিৰ মাজত মই জীৱনৰ সঞ্জীৱনী বিচাৰোঁ আৰু সকলো দুখ পাহৰি থাকিব খোজোঁ। সপোন এটা উৰি আহি ইয়াতে বাহ পাতিছেহি, ইয়াতে তাৰ সংসাৰ হ'ল, ইয়াতে তাৰ নিদ্ৰাৰ জাগৰণ। কিন্তু যি ডালত বাঁহটো আছিল নোহোৱাত সেই ডালটো উভালি থাকিল। এতিয়া তলত সিঁচৰতি হৈ আছে বাঁহটো খেৰ কুটা, কণীৰ চুকুৰা আৰু দুটুকুৰা চকুপানী। সপোনটো আশ্ৰয়হীন হৈ কেনিবা গুচি গ'ল। নিশ্চিবা, হাত নিদিবা ইয়াত, ইয়াত থৰে থৰে থৈছোঁ মোৰ সপোনৰ শোকবোৰ। সিহঁতে যেতিয়া শিমলীয়া বৰণ ধৰিলে মই কাটি পেলালোঁ, মই দাই পেলালোঁ। এটাও সৰি পৰিব নোৱাৰাকৈ দাই আনিলোঁ। মই এতিয়া সিহঁতক সযতনে ৰাখিম, সিহঁতৰ পৰা বীজ হ'ব আৰু গছ হ'ব। আকৌ সপোন লাগিব থকাটোতে, হাত নিদিবা নিচিবা। হ'বনে? হ'ব ছাৰ। আৰু এটা দুটা গাই দিয়ক। পানীৰ ঢৌত গজাল মাৰি ওলমাই থলোঁ মোৰ হৃদয়। প্ৰতিটো ঢৌত সি তিতি বুৰি জুদুৰি জুপুৰি হৈছে। দুখ আৰু যন্ত্ৰণাত সি কাতৰ হৈছে। ক্ষৰিত হৈছে একোটা কজলা পানী। জিভাত দি অনুভৱ কৰিছোঁ তেজৰ দৰে ধুনীয়া তাৰ স্বাদ। মই সকলো শূন্যতা লেখাওঁ ছবিতে। চাৰিওফালে বেৰত ৰঙীন তৈলচিত্ৰ, ভিতৰৰ চিত্ৰ বাহিৰৰ চিত্ৰ। ক'ৰবাত নিৰ্জনতাৰ ছবি, ক'ৰবাত কোলাহলৰ। তিনিটাৰ মোৰ অভ্যন্তৰত জুবুৰিয়াই আঁকি লৈছোঁ ছবিবোৰ। সেইবাবে মোৰ অভ্যন্তৰ এতিয়া শূন্য। বাহিৰৰ শূন্যতাৰে ভিতৰৰ শূন্যতা কেনেকৈ পূৰণ কৰে? পানীৰ ঢৌত গজাল মাৰি ওলমাই থলোঁ মোৰ হৃদয়। প্ৰতিটো ঢৌত সি তিতি বুৰি জুদুৰি জুপুৰি হৈছে। দুখ আৰু যন্ত্ৰণাত সি কাতৰ হৈছে। ক্ষৰিত হৈছে একোটা কজলা পানী। জিভাত দি অনুভৱ কৰিছোঁ তেজৰ দৰে ধুনীয়া তাৰ স্বাদ। হ'ব ছাৰ, থেংক ইউ, ধন্যবাদ। বৰ ধুনীয়া লাগিলে, ভাল লাগিলে। নীলমণি ফুকনে মৃতভাগ পঢ়ি তেওঁ কমেণ্ট কৰিছিলে। হয় ছাৰ। তেওঁ কমেণ্টটো ইয়াতে আছে। গালি
এইটো ৰাগিনী তোৰেৰ ছবি এখন আছিলে। অঁ 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 এইটো অৰ্থটো কি ছাৰ? নে এই কভাৰ পেজৰ দুখময় প্ৰেম, একাকিত্ব আৰু জীৱনৰ প্ৰতি অনাসক্তি কঢ়িয়াই অনা তৰি ৰাগিনী কল্পনা কৰা হয় এগৰাকী নম্ৰনেত্ৰা ব্যৰ্থপ্ৰেম নাৰীৰ ৰূপে, যি বনৰ মাজত বিষণ্ণভাৱে বিনাৰ কাৰণত মৃত্যু তোলে। তেওঁৰ চকুৰ সৌন্দৰ্য, সংগীত আৰু বিষাদত মুগ্ধ হৈ এজাক হৰিণাই তেওঁক বেৰি ধৰে। অঁ আৰু সেইটো নীলমণি ফুকনৰ মন্তব্যটো আছিল, অঁ অঁ ই নতুন বস্তু, কোনো তাহত টুকুৰা তীব্ৰভাৱে ভাৱনা আনন্দৰ বেদনা সঞ্চাৰী, কোনো তাহত কবিতাৰ ওচৰা ওচৰি, কোনো তাহত নিভাঁজ কবিতা, কিছুমান টুকুৰা জিল মিলাই থকা বাখৰৰ দৰে। অঁ ধুনীয়া মন্তব্য কৰিছে। হয়। ধন্যবাদ থাকিল ছাৰ, প্ৰণাম। ঠিক আছে, ঠিক আছে। ছাৰ তেখেতৰ কবিতা গ্ৰন্থ, কবিতা বুলি কোৱা নাই, মিতভাগ বুলি কৈছে। মিত মানে চুটি, ভাগ মানে কথা ন। ছাৰে কবিতাকেইটা পঢ়ি শুনালে বৰ ধুনীয়াকৈ। প্ৰকৃতপক্ষে কবি যিটো ভাৱ লৈ লিখে, কবি যদি নিজে সেই কবিতাটো পঢ়ে, আবৃত্তি কৰে, তেতিয়া ভাৱটো আৰু গভীৰ হয়। গতিকে ছাৰে পঢ়ি শুনালে, বৰ ভাল লাগিলে। ছাৰক অনেক ধন্যবাদ জনাওঁ, প্ৰণাম জনাওঁ। আজির ভিডিও ইয়াতে শেষ করলো। আজকের ভিডিও এখানে শেষ করি। খুব ভালো থাকবেন, দেখা হবে পরবর্তী ভিডিও।